Good evening everyone. এটা ইম্পৰ্টেণ্ট ন'টিছ আছে যে আমাৰ CTET এক্সাম 2026 যেটো 5 আৰু 6 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিলে। সো সেই CTET এক্সামটো পষ্টপন কৰা হ'ল আৰু এই মাত্ৰ 25 আগষ্ট আমাৰ CBHC এ এই ন'টিছটো জাৰি কৰিছে। সো আপোনালোকে ৱেবছাইটত গৈ চাব পাৰে ন'টিছটো। ইহঁতে আকৌ যিসকল আকৌ এটা অপৰচুনিটি a great chance for candidate actually who are not apply till the last date যেটো আমাৰ ডেট আছিলে 11/5/2025 অৰ্থাৎ 5 মেৰ পৰা যেটো আমাৰ 10 জুন লৈকে টাইম আছিলে CTET এপ্লাই কৰিব দিয়া হৈছিলে। সো যিসকল ষ্টুডেণ্টে বা এস্পিৰেণ্টে এপ্লাই কৰা নাছিল সেই টাইমত সো এতিয়া হেলকৰ সেইবোৰৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি যে তেওঁলোকে আকৌ আজিৰ পৰা অৰ্থাৎ 25 ছেপ্টেম্বৰ 2026 ৰ পৰা 25 আগষ্ট 2026 ৰ পৰা 1 ছেপ্টেম্বৰ লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ক্যান্ডিডেটে অলৰেডি এপ্লাই কৰিছে সো তেওঁলোকে এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। এণ্ড যেটো আমাৰ ৰিভাইজ ডেট অফ যেটো CTET এক্সামিনেশ্যন হেতু এনাউন্স কৰা হ'ব যেতিয়া আমাৰ ক্লোজাৰ অফ দা পোৰ্টেল যেতিয়া এপ্লাই কৰা ডেটটো শেষ হ'ব। সো সেই সময়ত আকৌ এক্সামটো আমাৰ নিউ CTET এক্সামটো কেতিয়া হ'ব সো হেতু তেওঁলোকে নোটিফিকেশন দি দিব। সো এখানে সৰু এটা নোটিফিকেশন আছিলে। সো থ্যাংক ইউ অল, হ্যাভ এ নাইস ডে ahead and everyone do preparation well and all these things. Best of luck. Thank you.